বন্ধুসকল ব'লক এতিয়া সিপিনে চাইডৰ পৰা গৈ আহোঁগৈ কি পাওঁ নাজানো আৰু তাক চাই আহোঁ আৰু বহুত মানে ভিতৰুৱা জংঘল সেইখন আৰু কি পাম নাজানো আৰু হ'লেও গৈ চাই আহোঁ পাহাৰৰ মানে ওপৰত আছেতো আৰু চাওক এজোপা মানে ইয়াতে এজোপা ডাঙৰ গছো আছে প্ৰকাণ্ড মানে কি গছ নাজানো গম নাপাওঁ আৰু এইপিনি মানুহ আহে নাহে নাজানো আৰু চাওক মই মানে এনেকুৱা এটা জেগা পাই গ'লোহি য'ত নেকি অকল জংঘলৰ বাহিৰে একো নাই আৰু ইয়াত মানে তেনেকুৱা বিধৰ বস্তুবিধৰ একো সম্ভাৱনা পোৱা নাই আৰু চাওক বন্ধুসকল এইডোখৰ এনেকুৱা জেগাতে মানে এইবিলাক বস্তু থাকে আৰু এইপিনে এজোপা মানে ডাঙৰ গছ হয় আৰু কুটুক কাটাক কিবা কিবি শব্দ ওলাই থাকে এনেকুৱা জংঘলত জানেই নহয় কি শব্দ ওলায় সেইবোৰ ক'ব নোৱাৰোঁ খালি শব্দবোৰ মানে ভয়ানক কিছুমান শব্দ ওলায় জংঘলত আৰু চাওক মই এনেকুৱা জেগাত সোমাইছোঁ আহি সেই বস্তুটো বিচাৰি কিন্তু আজিলৈকে মানে বহুতবাৰ বিচাৰিলোঁ এতিয়ালৈকে বৰ্তমান পোৱা নাই কি বস্তু হয় কি হয় সেইটো উলিয়াব পৰা নাই আৰু মোৰ চেষ্টাটো একদম কণ্টিনিউ চলি আছে উলিয়াবৰ কাৰণে কিন্তু উলিয়াব পৰা নাই কাৰণে মই এতিয়া মানে বিশেষ একো উপায় পোৱা নাই কি কৰিম আৰু এজোপা গছত এবিধ ফুল লাগিছে ফুলবিধ বৰ বেলেগ ধৰণৰ ফুল মই আপোনালোকক দেখুৱাম হ'ব এতিয়া চাওক মই আহি পাই গ'লোহি সেই ওপৰৰ পৰা কিন্তু তাত একো নাপালোঁ মানে বন্ধুসকল এতিয়া বলকচোন আপোনাক ফুলটো দেখুৱাম আৰু বন্ধুসকল চাওক ইমান জংঘলত আহি মানে অলপ ভয়ো লাগে আৰু টাইমটো হৈ গ'ল এতিয়া একদম মানে 3টামান বাজিব হ'ল সেই দিনৰ আৰু এনেকুৱা টাইমত মানে হাতী চাতি ওলোৱা ভয় থাকে মোৰ মানে সেই বস্তুবিলাকলৈ বৰ ভয় লাগে আৰু জংঘলৰ জেগাটো ক'ব নোৱাৰি মানে কোন সময়ত কি হৈ যায় আৰু সিপিনে মই জংঘলত থাকোঁতে মানে চিট চাট কিবা কিবি শব্দ শুনি আছিলোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আমি সেই বস্তুটো মানে পোৱা নাই এতিয়ালৈকে বিচাৰি কি বস্তু হয় আৰু আমি প্ৰয়াস কৰি আছোঁ যে সেই বস্তুটো আমি এদিন নহয় এদিন মানে উলিয়াইহে এৰিম কি হয় আৰু এটা কথা আজি মই অকলশৰীয়াকৈ আহিছোঁ আৰু মোৰ লগত কোনো নাই বৰ্তমান কোনোবা এটা থকাহেঁতেনো বেলেগ কথা আছিলে অলপ সাহস এটা হয় ইমান জংঘলত ঘূৰাটো এতিয়া মানে মোৰ লগত কোনো নাই আৰু মই অকলে এই জংঘলৰ মাজত চাওক ইপিনে এটা এনেকৈ ৰাস্তা গৈছেগৈ কেনি যায় নাজানো এইবিলাক সম্ভৱ ৰাস্তা জংঘলী জন্তু চন্তু অহা ৰাস্তাই হ'ব হ'লেও এপাক চাওঁ বলকচোন কেনিনো গৈছে ৰাস্তাটো বলক এইটো ৰাস্তা আহি ইমানতে শেষ আৰু সেইফালে চাইডে গোটেই জংঘল চাওক মোৰ বেক চাইডে গোটেই জংঘল সেইফালে ৰাস্তা নাই আৰু চাওক মই আছোঁ এইবিলাক জংঘল দেখিছে নহয় কিমান ওখ জংঘল চাওক ওপৰত এইবিলাক গছ ডাঙৰ গছ আৰু আমি যোনফালৰ পৰা আহিছিলোঁ মানে এনেকুৱা জেগাত আহিলে কি হয় আপোনাৰ ৰাস্তাবোৰ মানে পাহৰি যোৱা হয় মানে কোনফালেদি আহিছিলোঁ কেনি আহিছিলোঁ এই সকলোবোৰ ৰাস্তা মানে পাহৰি যোৱা হয় দিশ হেৰাই যায় আচলতে দিশ হেৰাই বুলি কয় দিশটো হেৰাই যায় মানে ৰাস্তাটো ক'ত আছিলে ৰাস্তা খেলি মেলি হৈ যায় এনেকৈ জংঘলী জন্তু চন্তু আহি থকা ধেৰ ৰাস্তা থাকে সেই ৰাস্তাবিলাকৰ মানে দিশটো হেৰাই যায় মানে কোনফালেদি আহিছিলোঁ কি হৈছিলে জংঘলী জন্তুবিলাক যেনি তেনি আহেতো যাওঁ যেনি তেনি ৰাস্তা বনি থাকে মানে আৰু চাওক আহি পিনি ঠিক জেগাকণে পালোহি আমি য'ৰ পৰা গৈছিলোঁ সেই জেগাকণ পাই গ'লো আহি চাওক মই যে কৈছিলোঁ এইজোপা গছজোপা এই প্ৰকাণ্ড ওখ গছজোপা এইজোপা চাওক এইজোপা মোৰ ওচৰত এইজোপা গছজোপা আমি আহি আকৌ পাই গ'লোহি এতিয়া ইয়াৰ পৰা যাওঁগৈ ব'লক আৰু আগলৈ যদি কিবা ভাল ভিউ পাওঁ আপোনালোকক দেখুৱাম নহ'লে যাম আৰু ট্ৰাই কৰি আছে মোৰ বন্ধু কিজনেও ট্ৰাই কৰি আছে এই বস্তুটোৰ কাৰণে কি বস্তু হয় কিন্তু এদিন নহয় এদিন আমি এইটো বস্তু উলিয়াই আহিম আৰু আপোনালোকৰ আগত দেখুৱাই আহিম মানে সেইটো মই এটা মানে বেলেগ মই কৈছোঁ ইমান সৰু খোজৰ কিবা মানুহৰ টাইপৰ মানে ভৰি খোজবোৰ একদম একজেক্ট মানুহৰ নিচিনাই ভৰি খোজ আৰু বন্ধুসকল এইপিনে মানে বহুত ডাঙৰ প্ৰকাণ্ড গছ এজোপা আছে কি গছ নাজানো বলকচোন যাওঁ চাওঁগৈ
কি গছ নাজানো দেই, কৈছো খালি দেই বহুত চাববিলাক বহুত মানে অলপ কিবা আছে। মই আপোনালোকক দেখুৱাইছো ৰ'ব, সৰু একদম মকৰা নেকি, মই বুজি পোৱা নাই, দেখি পোৱা নাই। আপোনালোকে চাওক এইবিলাক ফুল, এইবিলাক মানে জংঘলত কি ফুল হয় নাই কথা ধৰিব পৰা নাই। এই গছজোপা চাওক, জোপাহেত ফুল চাওক, এই জোপা কি ফুল হয় ধৰিব নোৱাৰো, কি ফুল হয়। এনেকে অলপমান কিছু ফুল মানে ওলমি আছে গছত। আৰু চাওক, মই যে কৈছিলো আপোনালোকক এই গছৰ জংঘলৰ মাজত প্ৰকাণ্ড গছ, কি গছ একো নাজানো। আৰু ইয়াত মানে কিবা এটা শব্দ ওলাইছে খিটিক খাটাক, আৰু সেইকাৰণে আমি এতিয়া ইয়াৰ পৰা যোৱাগে ভাল হ'ব। এইটো কি ধৰিব পৰা নাই, জংঘলী বস্তু হ'ব পাৰে, সেইকাৰণে ইয়াৰ পৰা যোৱাগে ভাল হ'ব। আৰু বন্ধুসকল, আমি সেইফালেদি আহিছিলো, ৰাস্তাটো এইটো। আৰু চাওক এইপিনে জংঘল চাওক, হাবি বন একো নাই, চবপিনে গছ গছনি। আৰু এখন হ'ল এখন প্ৰকাণ্ড পাহাৰ, আৰু এইবিলাক চাওক চব গছ গছনি আৰু জংঘল। সেইপিনে একদম আন্ধাৰ অন্ধকাৰ জংঘল, হাবি বননি একো নাই। চাওক চাওক, এই খবৰ কি হয়, চাওকচোন এইকিটা। বন্ধুসকল, এই খবৰ কি হয়, এইবিলাক মানে কিবা যেন লাগিছে, মকৰা নিচিনা লাগিছে মানে দেখিবলৈ। আৰু বন্ধুসকল চাওক, এইজোপা গছৰ কথা কৈছো মই, চাওক কি গছ, ইমান প্ৰকাণ্ড গছ চাওক, একদম ওখ চাওক। আৰু গছজোপাত এটা মানে ফুটা নিচিনা আছে, ধুন্দা নিচিনা, কি হয় নাজানো। আৰু চাওকচোন দি পিনে চাওক, এইটো গছজোপা ফুটা এটা চাওক, ধুন্দা। চাওকচোন কোনে দেখি চাওক, এনে বহুত আছে, তললৈ আছে চাওক এইটো। আৰু বন্ধুসকল, এই গছজোপাটো দেখালৈ আৰু আহি পাই গ'লোহি আমি একদম যোনডোখৰ পৰা গৈছিলো, সেই জেগাডোখৰ আহি পাই গ'লো। আৰু মোৰ বাইকখনো ইয়াতে থৈ দিয়া আছে। আৰু এতিয়া ইয়াৰ পৰা যামগৈ। আৰু আজি বেছি টাইম নকৰোঁ, আজি মোৰ কাম বহুত আছে, বহুত কাম আছে, সেইকাৰণে ইয়াৰ পৰা যাবগৈ লাগিব। বলক এতিয়া গৈ থাকোঁ, আৰু আগত কি পাওঁ আপোনালোকক দেখুৱাই যাম বলক। বন্ধুসকল চাওক, এইবিলাক বাগানৰ মানুহবিলাকে মানে চাহ গছ কলম দিয়াৰ লগতে গছ গছনিও কাটি থয়। আৰু এইখন বাগানৰ যিটো ফেক্টৰী, মানে সেইটো কয়লাৰ ইঞ্জিন হয়, কয়লাৰ ওপৰত চলে। আৰু সেইকাৰণে ইয়াত মানে কয়লাৰ বেছি কাম চলে, সেইকাৰণে খৰি লাগে বহুত। আৰু চাওক, মই আজি যিটো উদ্দেশ্য লৈ আহিছিলোঁ, সেই উদ্দেশ্যটো মোৰ একো সফল নহ'লে। আৰু ভাবিছোঁ এতিয়া ইয়াৰ পৰা যাওঁগৈ, গৈ পিনি আগত যদি কিবা ভাল ভিউ পাওঁ আপোনালোকক দেখুৱাম, আৰু নহ'লে গৈ থাকিম বলক।